ঋতুৰাজৰ আগমনীৰ বাৰ্তা ফাগুনৰ পছোৱাত কঁপিছে প্ৰকৃতি। পলাশিমলুৰ ৰঙেনে ৰঙীন ধৰিত্ৰী। আকাশত ৰঙা ৰঙৰ মেলা, বতাহত হেন্দুলনি তুলিছে শুকান পাতৰ সৰম শব্দই। মাঘৰ শীতৰ আমেজ সামৰি প্ৰকৃতিৰ বুকুলৈ নামি আহিছে ফাগুন। অসমীয়া দিনপঞ্জীৰ এক অন্যতম চঞ্চল আৰু ৰঙীন মাহ ফাগুন, যাৰ ঢুলীয়াৰী বাটেৰে আজি ঋতুৰাজৰ বসন্তৰ আগমনী ধ্বনি শুনা গৈছে। ফাগুন মানেই এক বিৰহ আৰু মিলনৰ সংমিশ্ৰণ। ফাগুন মানে চঞ্চল পছোৱা আৰু পলাশিমলুৰ জুই। ফাগুনৰ আকাশ এতিয়া মেঘমুক্ত, পৰিষ্কাৰ নীলা, কিন্তু বতাহজাক যেন কিছু অস্থিৰ। পছোৱা বতাহৰ প্ৰবল সোঁতত গছৰ শুকান পাতবোৰ সৰি পৰিছে। বননিৰ মাজে মাজে জিলিকি উঠিছে তেজৰঙা শিমলু আৰু পলাশ ফুল। এই ফুলে কেৱল প্ৰাকৃতিকেই নহয়, মানুহৰ মনতো এই অনাবিল আনন্দ আৰু শিহৰণে ভৰাই তুলিছে। কুঁহিপাতৰ কোমল হাঁহিয়ে বসন্তৰ পূৰ্ণ প্ৰস্তুতিৰ কথা সোঁৱৰাই দিছে। ফাগুন মাহৰ এই পছোৱা বতাহজাকৰ লগত চহা অসমীয়াৰ এক নিবিড় সম্পৰ্ক আছে। খেতিয়কৰ চপোৱা পথাৰখন এতিয়া উদং, কিন্তু সেই উদং পথাৰৰ ধূলিবোৰ উৰুৱাই নি ফাগুনে সৃষ্টি কৰিছে এক আলফুলীয়া পৰিৱেশ। ইপিনে ফাগুনৰ এই পৰিৱৰ্তিত বতৰৰ বাবে জনস্বাস্থ্যৰ ক্ষেত্ৰতো সতৰ্কতাৰ প্ৰয়োজন হৈ পৰিছে। ধূলি বালি আৰু শুকান বতাহৰ বাবে বসন্ত আদি ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱাৰ সম্ভাৱনা থাকে বুলিও চিকিৎসকসকলে মত প্ৰকাশ কৰে। ফাগুন মাহটো আধ্যাত্মিক আৰু সাংস্কৃতিক দিশৰ পৰাও অত্যন্ত তাৎপৰ্যপূৰ্ণ। এই মাহতে ধৰ্মীয় পৰম্পৰা অনুসৰি শিৱৰাত্ৰিৰ দৰে মহান উৎসৱ পালিত হয়। লগতে ফাগুনৰ পূৰ্ণিমা তিথিত দৌল উৎসৱ বা হোলী ৰঙেৰে সকলো একাকাৰ হৈ পৰে। মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে সমগ্ৰ অসমতে এতিয়া ফাগুনক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। হৃদয় নামৰ এটি প্ৰাণ বন্ধুসকলে জোকায়, কিয় লৈ ফুলৰ যন্ত্ৰ? তেওঁলোকেতো নাজানে তাত লিখা থাকে বসন্ত আৰু প্ৰেমৰ ঠিকনা। তুমি চিচিবাছৰ সাধু শুনিছানে? স্পাৰ্টাকাছৰ কিদৰে মাংস খাওঁ বুলি ছাগলীৰ মূৰটো লৈ উভতে শিক্ষক বাইৰন, টিভিত মৰে খেতিয়ক কিটছ, উতলোৱা চেলি নিৰদিষ্ট হয়, মহানগৰীত মৌন বুদ্ধ মৃত ঈশ্বৰ কুচবিদ্ধ শিশু। তুমি হৃদপথত কেতিয়াবা হাত দুখন খতিছানে? লৰকাক নেৰুদা খাবা খোৱা মোৰ হৃদয় ৰুচিয়াৰ ভটকা, খাই জানোচা হাঁহে খিলখিলাই তোমাৰ হৃদয়ৰ এপাক কৰি কাজে। ফাগুন কেৱল এটা মাহ নহয়, ই এটা অনুভূতি। বিৰহৰ পাছত নতুন সৃষ্টিৰ যি প্ৰেৰণা, সেয়া কেৱল ফাগুনৰ বুকুতহে বিচাৰি পোৱা যায়। প্ৰকৃতিৰ এই পৰিৱৰ্তন সোঁৱৰাই দিয়ে যে পুৰণাৰ বিদায় আৰু নতুনৰ আগমন চিৰন্তন। পলাশৰ ৰঙত ৰঙীন হৈ ফাগুনে এতিয়া সকলোৰে মনত হেঁপাহৰ বসন্ত বীজ সিঁচি দিছে।